এইটো প্ৰফাইল চাওক বেংক ছেটআপটো আহিছে ঠিক আছে আৰু এই বেংক ছেটআপটো হৈ আছে অকমান বাকি আছে আৰু এই বেংক ছেটআপটো আহিছে আমাৰ এয়া ভাইটি তুমি কিমান দিনৰ পৰা ট্ৰাই কৰিছিলা বেংক ছেটআপটো মই বহুত দিনৰ পৰা মানে আশা বাদ দিছিলি ফেচবুকটো আশাটো বাদ দিছিলোঁ মই এতিয়া কামটো যে হৈ আছে হ'লে আৰু কেনেকৈ ৰিকভাৰী গ'ল তোমাৰ তো খালি মোবাইল নাম্বাৰটো আছিল কিন্তু সেই মোবাইলত কোনো অ' টি পি একো নাই কিবা কৰি ইমেইল চিমেইল এডছেট কৰিলোঁ কিবা কৰি বহুত টাইম যুঁজিলোঁ হয় না লেপটপ খোলাচোন তো এতিয়া কামটোতো হৈ যাব এতিয়া ঠিক আছে তো এতিয়া কেনেকুৱা লাগিছে এইটো মনটো অলপ শান্তি লাগিছে তো বুজি পালে মানে যিসকলৰ ছাপ'জ আপোনালোকে পুৰণা প্ৰফাইল যদি খুলিব যদি নোৱাৰে আপুনি মোৰ ঘৰত আহিব কিবা কৰি যদি পাৰোঁ ৰিকভাৰী কৰি দিম অলপ ট্ৰাই কৰিলোঁ বহুত টাইম মোটামুটি প্ৰায় 1 ঘণ্টামান যুঁজিলোঁ এতিয়া চাওক মই অলপ ফিনিচিং বাকী আছে মই ইয়াতে মই বেংকৰ IFSC কোডটো বহাই দিলোঁ নামটো বহাই দিলোঁ একাউণ্ট বহাই দিলোঁ এতিয়া মই এই লাষ্ট ফিনিচিঙত আপোনাক অকণমান দেখাই দিম বুলি ভাবিছোঁ এই যে লিংক পে' আউট কৰিলোঁ আৰু এইটো চাওক দেখা পাইছে ছেটআপটো এনেকৈ আছে না এইটো চাব মই কামখিনি কৰিম এইটো নাইকিয়া হৈ যাব অট'মেটিক হয় না বুজিছা এতিয়া অকণমান বাকী আছে আৰু তোমাৰ ঘৰ ক'ত কলগাছি না চাওক এইটো লিংকটো হৈ আছে না এইটো চাওক মই অকণমান বাকী আছে চাওক দেখা পাইছে কিমান পুৰণি প্ৰফাইল আজি কাম হৈ গ'ল মানে ফাইনেলি ইমান আশা বাদ দিছিল মানে এইটো আশাই বাদ দিছিল এতিয়া চাওক আৰু অকণমান বাকী আছে এইখিনি হৈ গ'লে এই যিটো প্ৰব্লেম যিখিনি হৈ আছিল এই ছেটআপটো যিখিনি বাকী আছিল মানে এই যে মই ছেটআপটো মানে কৰি দিম মানে এতিয়া ঠিক আছে ইয়াত যাম আপোনাৰ ক'ত গ'ল ৰ'বা ইয়াত মই তলত যাম এনেকৈ চাওক যিসকলৰ বিজনেছ টাইপ যিসকলৰ হৈ আছে বিজনেছ টাইপ আপোনালোকে এইটো এনেকৈ ছাবমিট কৰা লাগিব ঠিক আছে মই বুজাই দি আছোঁ ইয়াতে তাৰপিছত এনেকৈ লাষ্টত যাম চিলেক্ট কৰা আমাৰ ইণ্ডিয়া কাণ্ট্ৰি ইণ্ডিয়া না আমাৰ এইটো চাওক কাণ্ট্ৰি মই ইণ্ডিয়া ল'লোঁ তাৰপিছত এনেকৈ তলত যাম এইটো নেক্সট কৰিম ঠিক আছে ইয়াত মই এড্ৰেছখিনি বহাই দিম ইয়াত মানে এড্ৰেছখিনি ঠিক আছে এইটো চাওক মই এড্ৰেছটো বহাই দিলোঁ এতিয়া মই এইটো নেক্সট কৰিম এইটো নেক্সট কৰিম এইটো নেক্সট এইটো 0% কৰিম এইটো নেক্সট কৰিম এতিয়া মই তলত নামটো মই বহাই দিম ইয়াত মানে ইয়াত নামটো এইটো টিক মাৰ্ক কৰিম ইয়াত মই নামটো বহাই দিম নামটো কি আছিল EMRADUL ইমানদুল খান না KHAN ইমানদুল খান বাছ চাগে এতিয়া অকণ বাকী আছে এই যিটো ছেটআপটো মানে কৰিব পৰা নাছিল এই যে W8 ফৰ্ম হ'লে এইটো চাওক ছাবমিট কৰিলে হৈ গ'ল অকণমান 2-এটা অপশ্যন আছে বাকী এইটো মই ছাবমিট কৰিম মানে এইটো চাওক অলপ পিছত ৰিফ্ৰেছ কৰিম নাইকিয়া হ'ব এইটো মানে এই ডান কৰিম চাওক ডান কৰাৰ পিছত আৰু এটা অপশ্যন থাকিব পাৰে চাগে এইটো ডান কৰিম মানে হৈ গ'ল ঠিক আছে এতিয়া মই এইটো চাওক এইটো লেপটপ খোলা এতিয়া মই ৰিফ্ৰেছ কৰিম এইটো নাইকিয়া হ'ব এইটো হৈ গ'ল নে হৈ গ'ল ক্লিয়াৰ